ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক কম চোকা কোন গেধা কোন কিন্তু তোমালোকেতো জানাই চোকা কোন আৰু গেধা কোন নহয় জানো যিয়ে পৰীক্ষাত নম্বৰ সৰহ পায় সিয়ে চোকা আৰু যিয়ে নম্বৰ কম পায় তেৱেই গেধা এটো কেৱল তোমালোকৰে ধাৰণা নহয় এটো সৰ্বসাধাৰণৰ ধাৰণা যে পৰীক্ষাত যিয়ে নম্বৰ সৰহ পায় সিয়ে চোকা যিয়ে নম্বৰ কম পায় সিয়ে গেধা কিন্তু বিজ্ঞানীসকলৰ মতে ই এটা ভ্ৰান্ত ধাৰণা আৰু তেওঁলোকে কয় যে পৰীক্ষাৰ নম্বৰে চোকা বা গেধা নিৰ্ধাৰণ নকৰে তেনেহলে তোমালোকৰ মনত এটা প্ৰশ্ন উঠিব পাৰে যে তেনেহলে আমি চোকা কোন গেধা কেনেকৈ জানিম মই এটা সৰু উদাহৰণ দিওঁ আৰু তোমালোকে মন দি শুনিলে সেই উদাহৰণটোৰ পৰাই কথাটো বুজিব পাৰিবা এখন স্কুলত মৌচুমী আৰু মিতালী নামৰ দুগৰাকী বান্ধৱী আছিল আৰু দুয়োগৰাকীয়ে ডান্স বৰ ভাল পাইছিল এদিন তেওঁলোকে গম পালে যে তেওঁলোকৰ ওচৰতে এখন ডান্স প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু দুয়োগৰাকীয়ে কথা পাতি ল'লে যে তেওঁলোক দুয়োগৰাকীয়ে সেই ডান্স কম্পিটিশ্যনত ভাগ ল'ব মৌচুমীৰ এটা ভাল সুবিধা আছিল কি সুবিধা আছিল জানানে মৌচুমীৰ এজন ডান্স গুৰু আছিল আৰু 2 বছৰমানৰ আগৰ পৰাই মৌচুমীয়ে সেই ডান্স গুৰুৰ ওচৰত ডান্সৰ প্ৰেক্টিছ কৰি আছিল কিন্তু মিতালীৰ তেনেধৰণৰ কোনো গুৰু নাছিল মিতালীয়ে কি কৰিছিল জানানে তাই ইউটিউবৰ পৰা ভিডিঅ' চাইছিল ভিডিঅ'ৰ পৰা তাই শিকিবলৈ যত্ন কৰিছিল ভিডিঅ'ৰ পৰা শিকাটো বেয়া কথা নহয় কিন্তু কথাটো হ'ল যে তেওঁ মন গ'লে প্ৰেক্টিছটো কৰিছিল মন নগ'লে নকৰিছিল কিন্তু মৌচুমীয়ে ৰেগুলাৰ প্ৰেক্টিছ কৰে যেতিয়া তেওঁলোকৰ সেই কম্পিটিশ্যনৰ ওচৰ চাপি আহিল কম্পিটিশ্যনলৈ আৰু 15 দিনমান সময় আছে তেতিয়াৰ পৰা মৌচুমীয়ে তাই প্ৰেক্টিছটো আৰু বঢ়াই দিলে তাই ৰেগুলাৰ ডান্স টিচাৰজনৰ ওচৰলৈ যায় আৰু প্ৰত্যেকটো মুদ্ৰা শিকিবলৈ যত্ন কৰিলে আৰু তাই বেছি সময় প্ৰেক্টিছত দিবলৈ ল'লে এইফালে মিতালীয়ে কি কৰিলে যে তাই মন গ'লে কৰিছে মন নগ'লে নকৰিছে কাৰণ তাইক ক'বলৈ কোনো তাই টিচাৰ নাই কোনো গুৰু নাই সেইকাৰণে তাই মন গ'লে প্ৰেক্টিছ কৰিছে মন নগ'লে নকৰিছে নিৰ্দিষ্ট দিনত প্ৰতিযোগিতাটো অনুষ্ঠিত হ'ল আৰু এতিয়া তোমালোকে কোৱাচোন কোন জিকিব কোন হাৰিব কোনে প্ৰাইজ পাব আৰু কোনে নাপাব নিশ্চয় মৌচুমীয়ে প্ৰাইজ পাব আৰু সেই দিনটোত মৌচুমীৰ পাৰফৰ্মেঞ্চ বৰ ভাল হ'ল গতিকে সকলোৱে তাইৰ প্ৰশংসা কৰিবলৈ লাগি গ'ল যে মৌচুমী বৰ ভাল মৌচুমী টেলেণ্টেড ছোৱালী হয় আৰু এই তাইৰ যে ডান্স প্ৰগ্ৰেমটো কৰিলে এই তাই গড গিফটেড হয় ভগৱানে দিয়া দান হয় তাই বহুত স্মাৰ্ট হয় কিন্তু মিতালীৰ বিষয়ে আকৌ সম্পূৰ্ণ বিপৰীত কথাখিনি ক'বলৈ আৰম্ভ কৰিলে কিন্তু একচুৱেলি সেইটো হয় জানো এতিয়া তোমালোকে কোৱাচোন এইটো একমাত্ৰ নিৰ্ভৰশীল কি কথাত আমি এটা দেখা পালোঁ প্ৰেক্টিছৰ ওপৰত মৌচুমীয়ে যিহেতু দৈনন্দিন প্ৰেক্টিছ কৰিছিল ৰেগুলাৰ প্ৰেক্টিছ কৰিছিল কিন্তু মিতালীয়ে সেই প্ৰেক্টিছটো কৰা নাছিল নকৰাৰ কাৰণেহে মিতালীৰ প্ৰগ্ৰেমটো সিদিনাখন বেয়া হ'ল যদি মিতালীয়ে সমানে মৌচুমীৰ সমানে যদি প্ৰেক্টিছ কৰিলেহেঁতেন সিদিনাখনৰ ডান্সৰ কম্পিটিশ্যনটো আৰু বেছি ভাল হ'লহেঁতেন আৰু বেছি মনোগ্ৰাহী হ'লহেঁতেন গতিকে এতিয়া কি বুজিলা তোমালোকে যে কোনোবা এজন ব্ৰিলিয়েণ্ট হয় যে কোনোবা এজন ইণ্টেলিজেণ্ট হয় কোনোবা এজন স্মাৰ্ট হয় এই কথাটো পৰীক্ষাৰ নম্বৰ কেইটা বা সেই ডান্স প্ৰগ্ৰেমটোৰ ওপৰত নিৰ্ভৰ নকৰে নিৰ্ভৰ ক'ত কৰে তেওঁ কিমান সময় অনুশীলন কৰিছিলে কিমান সময় শিকাত ব্যয় কৰিছিলে এই কথাটোত আৰু তোমালোকৰ পৰীক্ষাৰ ক্ষেত্ৰতো সেই একেটা কথাই খাটে তোমালোকৰ পৰীক্ষাৰ ক্ষেত্ৰত যি কিছু সংখ্যক ষ্টুডেণ্টে ভাল নম্বৰ পায় আৰু তুমিয়ে যদি সেই ভাল ৰেংকত থকা ষ্টুডেণ্ট হয় তেনেহ'লে তুমি নিজেই গম পাবা যে তুমি কিমান সময় প্ৰেক্টিছত থাকা কিমান সময় তুমি শিকাত টাইম দিয়া আৰু তুমি যদি ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট নহয় তুমি যদি এভাৰেজ ষ্টুডেণ্ট বা তুমি লোৱাৰ ষ্টুডেণ্ট হোৱা যাক আমি গেধা বুলি কওঁ সেইটো পৰ্যায়ৰ ষ্টুডেণ্ট যদি হোৱা তেনেহ'লে তুমিয়ে নিজে চিন্তা কৰি চোৱাচোন তুমি কিমান সময় প্ৰেক্টিছত দিয়া আৰু কিমান সময় শিকাত ব্যয় কৰা যিজনে বেছি সময় প্ৰেক্টিছ কৰিব বেছি সময় শিকাত লগাব খটুৱাব টাইমটো সেইজনেই পৰীক্ষাটোৰ ৰিজাল্ট ভাল কৰিব বা পৰীক্ষাত নম্বৰো সৰহ পাব বুজি পাইছানে গতিকে পৰীক্ষাত ভাল কৰিবলৈ হ'লে তোমালোকে প্ৰেক্টিছটো বেছি কৰিব লাগিব আৰু লাৰ্ণিঙৰ ওপৰত গুৰুত্ব দিব লাগিব কেৱল সেই নম্বৰ কেইটাই কোন চোকা কোন গেধা নিৰ্ধাৰণ নকৰে গতিকে আজি তোমালোকে জানি লোৱা যে তোমালোক কোনো গেধা নহয় প্ৰত্যেকেই ইণ্টেলিজেণ্ট হয় প্ৰত্যেকেই স্মাৰ্ট হয় কিন্তু
তোমালোকে কিয় পৰীক্ষাত ভাল কৰিব নোৱাৰা তাৰ একমাত্ৰ কাৰণ হৈছে প্ৰেক্টিছৰ অভাৱ আৰু তোমালোকে শিকাটোত বৰ গুৰুত্ব নিদিয়া কেৱল মাত্ৰ নম্বৰৰ পাছত লাগি থাকা আৰু সেই কাৰণে তোমালোকৰ পৰীক্ষা বেয়া হয় আৰু শেষত নিজকে কি বুলি কোৱা গেধা বুলি কোৱা বা মই নোৱাৰো বেলেগজনহে পাৰে গতিকে মই আশা কৰিম তোমালোকে মোৰ কথাখিনি বুজি পালা আৰু আজিৰ পৰা নতুন উদ্যমেৰে পঢ়িবলৈ আৰম্ভ কৰা আৰু তোমালোক প্ৰত্যেকই সেই ব্ৰিলিয়েণ্ট ষ্টুডেণ্টৰ শাৰীত থাকিবা যাক আমি চোকা বুলি কওঁ ঠিক আছে মোৰ কথাখিনি বুজি পালা থেংক ইউ